গাইছ আজি হ'ল 7 তাৰিখ মে'ৰ আৰু আজি লাষ্ট ডে কেৰেলাত। এতিয়া যাম, এটা লগৰ চলি তাকে যাম, আমাৰনাথ নামৰ লগৰ চলি তাতে তাকে যাই কিনে তাতে দিবা ভাত খাম। আৰু মাক আৰু নাছিল মানে 2 দিনমান আগতে যোৱা কথা আছিল। আজি যাওঁ, আজি আছে ফুৰি আহোঁ তাৰ জেগাখিনি পালে, কাৰণ ইয়াৰ পৰা আই থিংক 7 to 8 কিলোমিটাৰ দূৰ তাৰ ঘৰৰ পৰা। তাৰ কিজানি বাইকতে যাওঁ না কাৰতে যাওঁ। বাকী এক্সপিৰিয়েঞ্চটো বঢ়িয়া, কিন্তু মানে কেৰেলা আজি আমি 6 দিন হ'ল আহিবা। 1 তাৰিখে আহিছিলোঁ, 1 তাৰিখে ৰাতি আহি পাইছিলোঁ মই। 6 দিন ঘূৰিলোঁ। 6 দিন ঘূৰি কিনে এক্সপিৰিয়েঞ্চটো কিন্তু বঢ়িয়া দে। আৰু মই এতিয়া নৰ্দাৰ্ণ পাৰ্টত আছোঁ, মানে কেৰেলাৰ নৰ্দাৰ্ণ পাৰ্ট, নৰ্থ কেৰেলা বুলি ক'ব পাৰা। এখন মালাবাৰ বুলি কয় এখন জেগা, মালাবাৰ। আৰু চাউথ পাৰ্ট যদি কয় এখন তিৰুৱন্তপুৰম বুলি কয়, কাৰণ ইফালে এইটো সেইখিনি ফেমাছ জেগা। এইখিনি পাহাৰীয়া এলেকা, অলপমান পাহাৰ বেছিকৈ আছে ইয়াতে। আৰু সিফালে অলপ নদী চদী বেছি, আৰু মানে নদী হওক আৰু সমতল জেগাতে খেতি চেতি কৰে। মানে নেক্সট টাইম এলি চাউথ পাৰ্টটো ঘূৰিব যাম, কাৰণ মষ্ট অফ দ্য বলিউড ফিল্ম তাতে কিজানি শ্বুট হয়। সিফালে নদী চদী দেখুৱাই না তাতে। এখন ফিল্ম আছিলে পৰম সুন্দৰী, এখানো তাতে কিজানি শ্বুট হৈছে। সি কৈছে নেক্সট টাইম এলি ইফালে যাম, কাৰণ এখন ৰাজ্য গোটেই কভাৰ কৰা এসপ্তাহত ধেমালি নহয় না। আৰু এক চাইডৰ পৰা সিফাল চাইডে যাব লাগিব। আমি থাকোঁ নৰ্থ পাৰ্টত, মানে মই ইয়াতে ষ্টে কৰি আছোঁ নৰ্থ পাৰ্টত। চাউথ পাৰ্টৰ ফালে গ'লে আৰু মানে 6-7 ঘণ্টাৰ ড্ৰাইভ হ'ব। নেক্সট টাইম ট্ৰাই কৰিম আৰু বেলেগ বেলেগ জেগা ঘূৰিব আছে। এইবাৰ ইফালে আহিলোঁ। আজি এতিয়া ৰাতিৰ মোৰ বাছ আছে, কালি দেখাম বাৰু। আৰু মাজতে 1 দিন না 2 দিন মই একো ভিডিঅ' বনোৱা নাই, একলাই ঘূৰি আছোঁ। মানে ফটো চটো উঠছোঁ, কিন্তু ভিডিঅ' সেনেকৈ বনোৱা নাই। আৰু মানে এই আৰু ঘূৰিব আহিছোঁ যিহেতু, এনজয় কৰিলোঁ ভালকৈ। বাকী যোনখিনি জেগা মানে মেইন জেগা, মেইন ফেমাছ জেগা, তাকে ভিডিঅ' বনাইছোঁ। বাৰু তুমি চাব পাইছা কিজানি, বা চাব পাবি। এতিয়া সিহঁতৰ এই যোনটো চলাই দি আছিলোঁ সেইটো চলাই এতিয়া নিলোঁ, যাওঁ। এতিয়া ভাত চাত খাই 2টামান মল আছে ওচৰে পাঁজৰে। এই 2টামান মলকেইটা ঘূৰোঁ, মানে চাওঁ কি পায়। কিবা যদি ভাল সস্তাতে কিনিব পৰা বস্তু পাওঁ তেতিয়াহ'লে কিনিম। এটা কেৰেলাৰ এটা সি থাকি যাব না, ইয়াত এটা থাকি যাব। এটা মই কিনিছোঁ বস্তু, এইটো ঘৰত লৈ যাম। এইটো এই বুলি কয়, মানে ফ্ৰিজ মেগনেট বুলি কয় কেৰেলা। এই সিহঁতফালে যাওঁতে, ৱাইনাডত যাওঁতে তাতে কিনিছিলোঁ। এতিয়া সেইটো আহাৰটোত ঘৰটো প্ৰপাৰ মানে কেৰেলা টাইপৰ ঘৰ। এইটো পাৰিলি মই তোক ঘৰৰ এটা দি দিম, তোৰ এটা দি দিম বাহিৰৰ পৰাই, ভিতৰৰ পৰা আৰু কিনো দিম বাহিৰৰ পৰাই। এতিয়া মষ্ট অফ দ্য ঘৰ এনে আনে, তাৰমানে এনে আনে। মোটামুটি গ্ৰাউণ্ড ফ্ল'ৰ থাকে, ফাৰ্ষ্ট ফ্ল'ৰ থাকে। ফাৰ্ষ্ট ফ্ল'ৰক লৈকে, তাতকৈ ওপৰত নাযায়। পাহাৰীয়া এলেকা না অলপ। এতিয়া বাহিৰলৈ যাওঁ, গা চা ধুই উঠছোঁ। এতিয়া মন্দিৰ 2টা আছে, মন্দিৰ 2টাত যাম। হাতটো খৰাবতে যাম আৰু দৰ্শন কৰি আহোঁ। পুৱাই যোৱা কথা আছিল, কিন্তু পুৱাৰ পৰা বেয়া ধাৰাসাৰ বৰষুণ দি আছিল। এতিয়াহে অলপমান এই ৰ'দটো ওলছে কিজানি। এতিয়াহে অলপমান ৰ'দ ওলছে। পুৱাৰ পৰা ধাৰাসাৰ বৰষুণ দি আছিল। দেখি আছোঁ দে তই। এতিয়া গাইজ, এতিয়া মই আছোঁ মোৰ লগৰ ছোৱালীৰ ঘৰত। মোৰ লগৰ ছোৱালীৰ ঘৰটো নাই দেখাম বুলি যে কৈছিলোঁ। এতিয়া দিপৰা হৈছে বাৰু। আমি মোৰ সেইটো বেলেগ এটা লগৰ ছোৱালীৰ ঘৰৰ পৰা আহিলোঁ। ভাত চাত খাই লৈ ইয়াতে পুৰা চিকেন টিকেন খুৱাইছি ভালকৈ। নতুন ডিছ ইয়াতে নাখাওঁ ডিছ এটা তাতে খালোঁ। এটা নহয়, 2টা কিজানি। 2টা ডিছ তাতে খালোঁ। নামকেইটা মনত নাই দে মোৰ। এতিয়া কিবা কেৰেলাৰ ডিছ আছে, এটা কিবা ৰাইতাহান থাকে, কিন্তু সেইটো ৰাইতা নহয় আৰু কিবা বেলেগ। আৰু এটা ডেজাৰ্ট আছে কিবা, সেইটো অনামত খাই থওঁ, ভাল লাগে, গৰম। কোনোবা আহিছে পিছেদি। এতিয়া তাক যদি দেখাব যাওঁ, যদি এইফালে ট্ৰেডিশ্যনেলে কোৱা গেলি, বেছিভাগ মানুহে এনে আনে আজিকালি ঘৰ বনাই নাই। সেনাহান নহয় যে ফিল্মত যি দেখুৱায়, মাজেদি চোতলত এটা আহি থাকে, চাইডগুইনা ফুটা থাকে, হয় দি বৰষুণ পৰে। সেনাহান আজিকালি সেনেকৈ নাবানোয় আৰু মানুহবিলাক। এইখিনি যোনখিনি জেগাত আছোঁ, এইখিনি জেগাত এনাহান
নানকৈ বনায় মানে ইফালে গেট এখন আছে আৰু এখন চব ঘৰগেলা না ৰাস্তাৰ পৰা বহুত ওপৰত মানে কমচে কম তোৰ 15 ফুটমান ওপৰত কমটো 15 ফুট ৰাস্তাৰ পৰা সেইখিনিমান থাকে এখন হ'ল গেট দি আহে আৰু আহি কিনে তোৰ পিছফালে সেইটো ঘৰ সিফালে এখন বাৰাণ্ডা থাকে আৰু ঘৰটো ইফালে সেই গ্ৰাউণ্ড ফ্ল'ৰ আৰু ফাৰ্ষ্ট ফ্ল'ৰ এখন ইফালে আৰু মেইন বস্তু হ'ল এইটো মেইন বস্তুটো আৰু এই বস্তুটো প্ৰত্যেকটা কেৰেলা ঘৰতে থাকে এইটো থাকিব এইটো বস্তু জানা এইটো বস্তুটো দেখাই আছোঁ এইটো বস্তু হ'ল এইটো হ'ল বেল এইটো কুঁৱা বহুত দ আছে এইটো বস্তু কুঁৱা তাতে মানুহগিলা তাৰমানে কুঁৱাৰ পৰাই পানী খায় কুঁৱাৰ পৰা তাৰমানে পানী ওলাই গা ধোৱা পানী ওলাই বহুতৰ তাতে মটৰ থাকে আহাৰো মটৰ আছে কিন্তু বেছিভাগ বস্তু খোৱা পানীটো কুঁৱাৰ পৰাই আহে আৰু এইফালে আছে আৰু বেলেগ এইফালে তোৰ কিটচেন আছে আৰু পাছফালে তোৰ কুকুৰ চুকুৰৰে আছে ঘৰ চৰ আছে কুকুৰ এটা আছে মানে ইণ্ডিয়ান কুকুৰ সেইটো আৰু বহুত ফলৰ গাছো আছে সেইফালে এইটো কিবাটো সেই বুলি কয় ৰামবুটান বুলি কয় সেইটো ফল আৰু এইফালে আমৰ গাছ আছে দুনিয়াৰ মোৰ এটা কেমেৰাটো হেৰি কৰি দিয়া নহয় উল্টা কৰিব পাৰা কিন্তু সেইফালে আছে এই দুনিয়াৰ আমৰ গাছ আৰু ঘৰৰ ভিতৰতো তাহোন বহি আছে মাক আৰু সি কিন্তু আৰু ঘৰগেলা তাৰমানে অলপ গৰম আছে বুজিছা আৰু ঘৰগেলা অলপ গৰম আছে কাৰণ চালগেলা তাৰমানে সেই নহয় চাল নহয় মানে টিন নহয় ডাইৰেক্ট সেই কৰি দিয়ে চিমেণ্টে দিয়ে বান্ধি দিয়ে পূৰা চালগেলা ঘৰগেলা এনাহান মানে টিংগেলা এনাহান টিং বুলি কৈছোঁ গাঁও চালগেলা এনাহান কিন্তু টিঙৰ নহয় সেইটো আৰু ইফালে চাব গ'লে পাকাই দিয়ে বানাই দিয়ে অকণ আৰু বেলকনি চেলকনি আছে আৰু কিছুমান ইফালে পানীৰ ব্যৱস্থাটো থাকে পানীৰ ব্যৱস্থা আৰু লগতে ইফালে এলাখান গাড়ী চাড়ি আমৰ গাছ ধুনীয়াৰ ফল মূল কিন্তু বহুত আছে কঁঠাল আছে তাৰপিছত লেচু আছে কিজানি নেমুৰ গাছ আছে আৰু তোৰ আমটো আছে আমটো বহুত ডাল আছে লগতে হৈফ্ৰম আছে হৈফ্ৰমটো কি বুলি কয় মধুৰিআম আছে এইখিনিয়ে আৰু পাছফালেনো কি যাবি আৰু পাছফালে ইফালে মাকে কিজানি দেউতাই কিজানি কাম কৰি আছে এয়া এটা আম কাটি দিছিলোঁ মাকে আম খাওঁ ইফালে লাইটৰ সেই যাই আছে আম কিন্তু ধুনীয়াৰ আম আছে দেই কিন্তু ভাই কালি আমি খালোঁ আম চুৰকা খালোঁ প্ৰথমবাৰ অসমত দৰে আমি যেনেকৈ খাওঁ তাৰমানে আম চুৰকি জ্বালা নিমখ সানি কিনে সেনেকৈ প্ৰথমবাৰ খোৱালোঁ এই যাম যিহেতু সেইকাৰণে দেখি দিলোঁ আৰু ভিডিঅ' এটা হৈ থাকিল কেনা দে আম খাওঁ ৰ I have this one. Before going to in your backyard guys যাব ওলছোঁ আৰু তা বাজিল তো 9টা আমি ইয়াৰ পৰা ওলাই যাওঁ সি মোক থৈ আহিব বাৰু বাইকতে থৈ আহে না কাৰতে থৈ আহিব নাজানো তা যাব লাগিব আমি ইয়াৰে পৰা এইখিনি জেগাখিনিৰ নাম আছিল কাক্কাটিল তো আমি যাব লাগিব ইয়াৰ পৰা নাদাপুৰম হ'ল ইয়াৰ পৰাতো 7 কিলোমিটাৰমান দূৰ হ'ব 15 মিনিটত যাই পাম 15-20 মিনিটত যাই পাম আৰামছে ট্ৰাফিক যদি বেছিকৈ নাথাকে এতিয়া যাওঁ 9:45 আছে বাছত এনে বেংগলোৰ পাম পুৱাটো 5:30মান বজাত পাম মই লালবাগত নামিম বাছখনৰ পৰা নামি কিনে লালবাগৰ পৰা বঢ়িয়াকৈ পাই যাম মেট্ৰ' পাই যাম বাৰু মেট্ৰ' এতিয়া কেইটাত বা খোলে ক'ব লাগিব 6:30 মানত মেট্ৰ' খোলে কিজানি এতিয়া 5:30 6:30 অলপ ৰখিব লাগিব তাৰপিছত বঢ়িয়াকৈ যাব পাৰিম এসপ্তাহ ফুল্লো খালোঁ মানে কেৰেলাৰ অথেণ্টিক মানে খানাগেলা ট্ৰেডিশ্যনেল খানাগেলা খালোঁ ভাল লাগিল ঘূৰি ভাল লাগিল বেলেগ জেগাত গ'লোঁ 3খন ডিষ্ট্ৰিক্ট ঘূৰিলোঁ 3খন না 4খন ডিষ্ট্ৰিক্ট ঘূৰিলোঁ বেলেগ জেগাত ভাল লাগিছে এক্সপিৰিয়েঞ্চ ভাল আৰু কালি আহিম নেক্সট চাউথৰ ফালে যাম তা সেই আৰু বেয়া লাগছে অলপ যোৱাৰ টাইমত আহোঁ নাছিল না
ঋতিক আছিল, ঋতিকৰ বাক আছিল, বাকৰ চলি দুটা আছিল, তাহনো আছিল। মানে সৰু চলি থাকিলে আৰু শব্দ হৈ থাকে না না আৰু এতিয়া খালী খালী আন হৈ আছে ঘৰটো। ফাদাৰ আছে বাৰু। যাৱাৰ ইমান দিন এইটো ৰুমতে আছিলোঁ, সি তলত ঘুমাই আছিল। মই বোলো বিছনাখন আমাৰ দূৰৰ কাৰণে হ'ব না, বুজি নহয় না, আগৰ কথা নাই, মই তলত ঘুমাম, টেনশ্যন নাই। আৰু সি আৰু ভাইগনাক বাউণ্ডৰ তলত ঘুমাই আছিল। তিনিটা মানুহতো এনেও নাটলাগৈ বিছনাখনত। এটা পেকিং চেকিং হৈ গ'ল মোৰ, লৈ লৈছোঁ। এতিয়া জোতা ততা পিন্ধি যাম আৰু আহিবাৰ দিনা পে জোতা পিন্ধাই নাই আৰু গৰম নাতে। এতিয়া যাম যিহেতু জোতাযোৰ পিন্ধি যাম, জোতাযোৰ নল'বা বেগত ল'বা জেগা নাই। এখন ঋতিকৰ দেউতাকে আম চাম বান্ধি দিছে, আম দিলা, কিবা হোমমেড হালধি গুড়া দিছে। লগতে এতিয়া ৰাতিৰ কাৰণে খানা অলপ পেক কৰি লৈছোঁ, চিকেন প্লাছ ৰুটি। তাৰপৰা পাছত তাতে খাম। শ্লিপাৰ বাছ না, বাছখনো অলপ দেখাই দিম তোমাক পাৰিলে, যদি তাৰমানে বেছি মানুহ দিনকৈ ঘূৰি নাথাকে যদি তেতিয়াহ'লে তোমাক দেখুৱাম দে। যদি প্ৰাইভেট এই থাকে, কেবিনেট থাকে, তেতিয়াতো কথাই নাই, ধুনীয়াকৈ দেখাই দিম। দে এতিয়াৰ পৰা যাওঁ দে আৰু বাকী পিছত আৰু বেলেগ ভ্লগত লগ পাম না কি, বেলেগ ভ্লগ বনাম না ভৱিষ্যতক লগিও, তেতিয়া লগ পাম দে। এতিয়া বাছখনক লগি যাওঁ, বাকী দেখি আছোঁ দে অলপ পিছত যদি বানাওঁ, আৰু নাবানিলে আৰু ডাইৰেক্ট আৰু এই বেংগলোৰত যাই কথা পাতিম দে। ক'ত আছোঁ দেখা নাই, বাজাৰৰ ওচৰত বঢ়িয়া বহি লৈছোঁ, পানী চানী আছে ইফালে, সোমাব পৰা জেগাটো কম ভালকৈ দেখা নাই বা বেক চাইড আছে, সোমাব পৰা জেগা ধুনীয়া। আও যাব পৰাকৈ চেয়াৰো আছে। আচ্ছা, ইয়াতে লাইটো আছে কিজানি, এ চি আছে। এইটো বেক কেমেৰাটো ধৰক ভালকৈ যেতিয়া সোমাব ধৰিম তেতিয়া দেখাম দে। আৰু এই দেখা নাই মহাৰাজা বেড, দুটা মানে একেলগে সোমাব পাৰি, মানে ফেমিলি হাজবেণ্ড বা ফেমিলি সোমাব পাৰে। মই এতিয়া ছিংগল মানুহ না, ছিংগল চিটত সোমাই আছোঁ সেইকাৰণে। এতিয়া বহি আছোঁ ৰ বাছত, এই লাইট জ্বলাই আছোঁ। এখন খিৰিকী দি বাহিৰৰ ফালে ক'ত দেখাবি, তাৰ ৰাতি হৈ আছে। এইফালে পূৰা একদম পৰ্দা লগাই দিছোঁ। এইটো মানে বেছিভাগ মানে এই এনেকৈ ভাল ইলেক্ট্ৰিক গাড়ী বহাৰ বাছ নহয়, মানে আউজে কিনে বহা। এই পিছফালে দেখা নাই, পিছফালে এইটো চিট আছে, তলত দেখি এইটো গাৰু প্লাছ কম্বল দুটা আছে। খালি এটা কি কৰোঁ আৰু এখন মাৰি দিলি এইটো আন্ধাৰ হৈ যায়। তো মইতো বাৰু এতিয়া আন্ধাৰতে থাকিম, লেপটপত ফিল্ম চাওঁ, কিনো কৰিবি নহ'লে হয় না। যাই আছে কিন্তু ওপৰত গৈছোঁ না মই, ওপৰত কিন্তু বেংকে কোমলীয়াই কাৰণে অলপমান কম হেৰি হয়, অনুভৱ হয়। এ চি পৰা চলি আছে, এ চি, ইয়াতে লাইট এটাও আছে। যদি পঢ়া মানুহ কিতাপ চিতাপ পঢ়িবৰ কাৰণে লাইটো পাবি ইয়াতে, কিন্তু মইতো নহয় না, মই এতিয়া ফিল্ম চাম সেইকাৰণে। দ্য বইজৰ এপিছড 6 আহিছে, সেইটো চাব লাগিব এতিয়া, গৈ চাওঁ ৰ। বাকী এতিয়া কালি পুৱা বেংগলোৰত যাই পেলাই এতিয়া লগ পাম দে, নেকি লগটো শেষ কৰিব লাগিব না, এইটো এটা কেৰেলা চিৰিজটো শেষ কৰিব লাগিব দে। গাইজ এতিয়া আজি তোৰ ৰাতিপুৱা 5:20 হ'ল, 20 মান হ'ল। এতিয়া মই লালবাগত এতিয়া নামলোঁ বাছৰ পৰা, আৰু তাতে অলপমান আন্ধাৰ হৈ আছে, মানে পোৱা নাই আৰু এতিয়া বেংগলোৰত আহি পালোঁ দে। এতিয়া মেট্ৰ'কলৈকে যাই আছোঁ। মেট্ৰ' ইয়াৰে পৰা হ'ব প্ৰায় 200 মিটাৰমান দূৰ হ'ব। এতিয়া বুলি যাই আছোঁ তাকলৈকে। বাকী মেট্ৰ'ৰ পৰা সেইফালে কি বুলি কয় দাসৰ হাল্লিকলৈকে যাম মেট্ৰ'য়েদি, ইয়াৰে পৰা লালবাগৰ পৰা। বাকী আৰু কি নোৱাৰ বেংগলোৰ পালোঁ দে। ইয়াতে অলপ লাইট আছে বোলো, বেংগলোৰ পালোঁ দে বোলো। তাৰ ব্লগটো শেষ কৰোঁ। কি কৰিবি আৰু, ঘৰত যাম, সেইকিনে কিজানি 1.5 ঘণ্টামান লাগব আৰু ঘৰতে। মেট্ৰ'তনো আৰু কি কৰিবি আৰু, মেট্ৰ'টো আৰু ভিডিঅ' কৰিব পৰা নাই না, সেইকাৰণে দে যাওঁ দে। নেক্সট ব্লগত লগ পাম। এই এখন কিবা কিবি দি পঠাইছিল।
দে